আপোনালোকে লৈ আহিছোঁ প্ৰত্যেকবাৰৰ দৰে APSC যিকেইজন টপাৰ হয় তেওঁলোকৰ ইণ্টাৰভিউ আৰু আজি মই উপস্থিত আছোঁ নগাঁৱৰ ৰাকেশশ্ৰী লেখাৰুৰ লগত তেখেতৰ এইবাৰ সদ্যঘোষিত যি APSC ৰিজাল্ট আছিলে তাতে তেওঁৰ ৰেংক আছিলে ACS 60 আজি আমি তেখেতৰ লগত কথা পাতিম তেওঁ কেনেকৈ পঢ়িছিলে বা কি তেওঁৰ অনুভৱ কি এতিয়া নতুন বছৰ এটা নতুন ৰিজাল্ট আহিছে আৰু প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ আৰু লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সো এইবাৰ আপোনাৰ APSC যে আপুনি 60 ৰেংক পালে আপোনাৰ কেনেকুৱা লাগি আছে মনটো অনুভৱ আসলতে বিৰাটেই ভাল যেতিয়া কষ্ট কৰি কিবা এটা পোৱা হয় খুব ভাল লাগে কিন্তু মোৰ প্ৰায় ক'বলৈ গ'লে সপোনটো সৰুৰে পৰা আছিলে কিন্তু 3 বছৰীয়া দীঘলীয়া যাত্ৰা কষ্ট ত্যাগ আৰু ফাইনেলি আজি ৰিজাল্টটো আহিলে আৰু লগতে এটা কথা সুধো এইবাৰ আপোনাৰ এটেম্প্ট মানে ফাৰ্ষ্ট এটেম্প্ট আছিলে নে আগতে কৰিছিলে এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে ফাৰ্ষ্ট এটেম্প্টতে আপোনাৰ ক্ৰেক হৈছিলে তো আপোনাৰ প্ৰথমে এতিয়া জানিম আপোনাৰ পঢ়া শুনা বা আপুনি ক'ত পঢ়িছিলে কেনেকৈ আপোনাৰ জীৱনৰ বিষয়ে অকণমান কমকৈ মই মোৰ স্কুলিং কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন টেকিয়াগাঁৱৰ পৰা কিন্তু ক্লাছ 10 টো মই মৰিকলম বৰঘাট হাইস্কুলৰ পৰা কৰিছিলোঁ মোৰ মাৰ স্কুল মোৰ মা তাতে শিক্ষয়িত্ৰী তাৰপিছত মই অলংকাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ পৰা 11-12 কৰিলোঁ তাৰপিছত কটন কলেজৰ পৰা পলিটিকেল ছায়েন্সত মই গ্ৰেজুৱেশ্যন তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত মই BEd কৰিলোঁ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই MA কৰিলোঁ ছ'চিয়লজিত তাৰপিছতে মানে আপুনি কি APSC প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিলে আৰু হয় মানে যেতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিত ছ'চিয়লজিত এডমিশ্যন লৈছিলোঁ তেতিয়াই মোৰ সেইটো প্লেনিং আছিলে যে মই ছ'চিয়লজিটো ভালকৈ পঢ়িম আৰু এটা অপশ্যনেল হিচাপে লৈ পেলাই মই মানে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাম মানে সেই প্ৰিপেৰেশ্যন আপোনাৰ জাৰ্নিটো আচলতে যেতিয়া আৰম্ভ কৰিছিলোঁ বহুত বেছি কনফিউজন আছিলে কি পঢ়িম কি কৰিম তো ফাৰ্ষ্ট মই কি কৰিছিলোঁ যিটো আমাৰ চিলেবাছ হয় ৱেবছাইটত গৈ চিলেবাছ চাইছিলোঁ আৰু আমাৰ প্ৰিলিমছত সদায় অপশ্যনেল এটাই থাকে মেইনছতে অপশ্যনেল দুটা হৈ যায় তো তেতিয়া মোৰ যিহেতু ছ'চিয়লজি মোৰ বেকগ্ৰাউণ্ড আছিলে তো মই ছ'চিয়লজিয়ে লৈছিলোঁ প্ৰিলিমছত অপশ্যনেল আৰু প্ৰিলিমছৰ কাৰণে মই NCERTs পঢ়িছিলোঁ ফ্ৰম ক্লাছ 6 টু ক্লাছ 12 তো গোটেইকেইখন কিতাপ পঢ়াৰ হৈছিলে তাৰোপৰি আপোনাৰ ডেইলি নিউজ পেপাৰ এইটো বহুত ইম্পৰ্টেণ্ট হয় এজন এছপিৰেণ্টৰ কাৰণে আৰু আপোনাৰ আছাম ইয়েৰবুক 2018ৰ যিটো আছিলে সেইটো আৰু তাৰোপৰি কিছুমান সৰু মই ভিডিঅ'জ চাইছিলোঁ ইউটিউবত কিছুমান MCQs আহে যিবিলাকে আমি যিবিলাক বুকৰ পৰা পঢ়োঁ সেইবিলাকৰ পৰা মানে এটা ৰিভিজন দি দিয়ে এইখিনি কথা এটা সুধো বহুত ষ্টুডেণ্ট থাকে তেওঁলোকে ভাবে যে প্ৰিলিমছটো দি লওঁ তাৰ ৰিজাল্ট আহক তাৰপিছতহে মেইনছৰ প্ৰিপেৰেশ্যন কৰিম কিন্তু কি ক'ব আপুনি নহয় আচলতে আমি যেতিয়া প্ৰিলিমছৰ মানে আমি যেতিয়া APSC কাৰণে পঢ়িম সেইটো আমি কেতিয়াও কেজুৱেল এটেম্প্ট হিচাপে ল'ব নালাগে যে মই এবাৰ দিম ট্ৰাই কৰিম কেনেকুৱা আহে একেবাৰে এইটো ভুল ধাৰণা আচলতে আমি সদায় ভাবিব লাগে যে মই প্ৰিলিমছ দিছোঁ ইয়াৰ পিছত মই মেইনছ দিম আৰু তাৰপিছত ভাইভা দিম মই ক্লিয়াৰ কৰিম আচলতে সেই ডিটাৰমিনেশ্যনটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে অলপমান দিগদাৰ হয় আৰু যিহেতু প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পৰা মাজত মানে অফিচিয়েলি মাত্ৰ 3 মাহ সময় থাকে সো 3 মাহত আপুনি মেইনছৰ চিলেবাছটো কমপ্লিট কৰা সম্পূৰ্ণ অসম্ভৱ মানে এইটো গতিকে আমি প্ৰিলিমছ দিয়াৰ আগৰ পৰাই ভাবিব লাগে যে নাই মই ভাইভালৈকে যাম সেইটো ভাবি মানে প্ৰস্তুতিটো চলাব লাগে আৰু এইবাৰ এটা কথা সুধো আপোনালোকে যিটো চিলেবাছৰ এক্সাম দিলে তাৰপিছত এইবাৰ কিন্তু চিলেবাছটো কমপ্লিট বেলেগ হৈ গ'ল মানে UPSC লেভেলৰ নিচিনা কৰি দিলে তো আপুনি চিলেবাছটো যে চেঞ্জ হ'লে আপুনি কিবা ক'ব নেকি এনেকুৱা আচলতে এইটো বিৰাটেই এটা ধনাত্মক সিদ্ধান্ত অসম লোকসেৱা আয়োগৰ কাৰণ আগতে কি হৈছিলে আমি যদি APSC কাৰণে প্ৰিপেয়াৰ কৰোঁ এটা আমাক এক্সট্ৰা প্ৰিপেৰেশ্যন লাগে UPSC কাৰণে যে কাৰণ মানে মেটচ নহয় কেতিয়াও এতিয়া বাকী কিছুমান ৰাজ্যত যিবিলাক ষ্টেট PCS থাকে তেওঁলোকৰ মানে UPSCৰ সৈতে পেটাৰ্ণ একেই হয় গতিকে তেওঁলোকৰ কষ্টটো কম হয় কিন্তু আমাৰ মানে কি হয় এটা ডাবল বাৰ্ডেন নিচিনা হৈ যায় গতিকে এইবাৰ যেতিয়া চিলেবাছটো UPSCৰ নিচিনা কৰিছে সেইটোৱে আচলতে মই ভাবোঁ শিক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰিব যে এটা প্ৰস্তুতিতে তেওঁলোকে দুয়োটাই বিশেষ পৰীক্ষাত মানে অৱতীৰ্ণ হোৱাৰ সুযোগ পাব আৰু আপুনি UPSC দিম বুলি ভাবিছে নেকি ভৱিষ্যতে আচলতে পৰিকল্পনাটো আছে কিন্তু লাহে ধীৰে ভাবি চাওঁ আৰু কাৰণ এতিয়া সমাজৰ প্ৰতি মোৰ দায়বদ্ধতা বাঢ়ি গ'ল যিহেতু গতিকে চাওঁ কিন্তু পৰিকল্পনাটো মনত আছে আপুনি প্ৰিপেৰেশ্যন কৰি যেতিয়া আছিলে আপুনি এনে কোচিঙৰ ব্যৱস্থা কৰিছিলে নেকি বা কোচিং লৈছিলে নেকি আপুনি হয় মই গুৱাহাটীস্থিত মালিগাঁৱত আছে ভাদ্ৰা IS একাডেমি তাত মই মোৰ মেইনছ আৰু ভাইভা দুইটাৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ আচলতে মানে যদি কোনোবাই মোক সোধে
তুমি পাছ কৰা ক্ৰেডিট কাৰ্ড দিবা মই কমপ্লিটলি ভদ্ৰা আইচ একাডেমিক দিম কাৰণ কি হয় আমাৰ পৰিয়াল বা মা দেউতাৰ সদায় এটা মানে স্বাৰ্থ হওক বা মৰমে হওক যে মই তেওঁলোকৰ সন্তান হয় তেওঁলোকৰ গৌৰৱ কিন্তু নিস্বাৰ্থভাৱে এটা কোচিং চেণ্টাৰৰ যিসকল ফেকাল্টি থাকে তেওঁলোকে দিনে নিশাই কষ্ট কৰি প্ৰত্যেক মুহূৰ্ততে অকল আমাৰ কাৰণেই তেওঁলোকে পঢ়ে আমাৰ কাৰণেই পঢ়ায় তেওঁলোকে তো বহুত সহায় কৰে প্ৰায় 11টামান মক টেষ্ট দিছিলোঁ 300 মাৰ্কছৰ ফুল লেংথ পেপাৰ প্ৰথম যিটো মক টেষ্ট কুৱেশ্যন পেপাৰখন লিখিছিলোঁ একো নাজানো আচ্ছা মানে লিটাৰেলি মানে তেতিয়া মানে প্ৰথম মক টেষ্ট যেতিয়া দিছিলে তেতিয়া নপঢ়াকেই গৈছিলে নপঢ়াকে কাৰণ কি হয় ন মানে নিজকে প্ৰথম টেষ্ট কৰিছিলে টেষ্ট মানে এনেকুৱা হয় মানে কোনো ধৰণৰ আইডিয়া নাছিলে যে পঢ়িছোঁ মই কিন্তু আমাৰ কি হয় আমি চবেই ভাবি লওঁ যে নোটছ আমি যেনেকৈ বনাইছোঁ তেনেকৈ কুৱেশ্যনছ আহিব কেতিয়াও নাহে আচলতে আমি কনচেপ্টটো ৰাখিব লাগে তাৰ পৰা বিভিন্ন দিশত কুৱেশ্যন আহিব পাৰে এটা বিষয়ৰ ওপৰত তো তেতিয়া কি হয় মেইনছৰ যেতিয়া মক টেষ্টৰ পেপাৰখন দেখিছোঁ একোৱেই নাজানো 3 আৱাৰ্ছ আছে 300 মাৰ্কছ আছে কেনেকৈ কৰিম কি কৰিম কিন্তু লাহে লাহে যেতিয়া ফিডবেক পালোঁ মক টেষ্ট দিলোঁ সেই বস্তুটোৱে মানে ফাইনেলি আমি যেতিয়া অৰিজিনেল মেইনছ দিছোঁ তেতিয়া মানে এনেকুৱাই লাগিছে মক টেষ্টে দি আছোঁ নেকি মানে এটা কথা আছে ন প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট মানে ইট এক্সেক্টলি প্ৰুভড অন মি মানে আপোনাৰ ভদ্ৰা আইচ একাডেমিত আপুনি যি কোচিং কৰিছিলে আপোনাক কমপ্লিট মানে হেল্প কৰিছে আপোনাক ডেভেলপ কমপ্লিটলি মানে একদম পাথ ফাইণ্ডাৰ হয় মই সদায় থ্ৰু আউট মাই ইণ্টায়াৰ লাইফ মই সদায় গ্ৰেটফুল হৈ থাকিম টু দ্য ইণ্টায়াৰ ফ্ৰেটাৰ্নিটি অফ ভদ্ৰা আইচ একাডেমি মানে আমি ময়ো জানো বা সকলোৱে জানে যে বিষয়টো কি হয় কেনেকৈ কৰিম কিন্তু সেই মানে ৩,০০০-৪,০০০ মানুহৰ মাজত মোৰ আনচাৰটো মই কেনেকৈ ডিফাৰেণ্ট কৰিম সেই বস্তুবিলাকো তাত মানে একদম পুৰা শিকাইছিলে যে আমি পেজটো কেনেকৈ কাভাৰ আপ কৰিম বা হাতৰ স্পীডটো কেনেকুৱা কেনেকৈ লিখিম সেইবিলাক চব শিকাইছিলে তেওঁলোকে তো মোক যথেষ্ট সহায় কৰিছে বহুতে মোক সুধি থাকে একচুৱেলি আগৰ যিমানবিলাক ভিডিঅ' আছিলে সেই ভিডিঅ'বিলাকত কমেণ্টত সুধি থাকে আপোনালোকে যে ক'ত কোচিং কৰিলে ভাল হয় যদি আপোনালোকে ভাবিছে APSCৰ কাৰণে আপোনালোকে ডেডিকেটেডলি পঢ়িম বুলি তেতিয়াহ'লে আপোনালোকে যাব পাৰে ভদ্ৰা আইচ একাডেমি মালিগাঁৱত আছে আৰু মেমেও তাতে কৰিছিলে চ' আপোনাৰ পৰা এটা কথা এতিয়া জানিব বিচাৰিম বহুত ষ্টুডেণ্টছৰ মানে কনফিউজন থাকে যে মিডিয়াম লৈ পেলাই আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম বিশেষকৈ আমাৰ অসমত এইকেইটাৰ কনফিউজন থাকে সেইদিনাখন আজি অলপ দিনৰ আগতে কোনোবাই মোক সুধিছিলে কমেণ্টত যে মই আছামিজ মিডিয়ামত পঢ়া নাছিলোঁ মই এনেকৈ কেনেকৈ মানে এইটো কৰিম APSC দিব পাৰিম নে নহয় কাৰণ এইবাৰ চিলেবাছত আছামিজৰ এখন কিবা কম্পালচৰি পেপাৰ এখন আছে চ' আপুনি কি ক'ব মানে এই বস্তুটোৰ ওপৰত মিডিয়ামৰ ওপৰত বিশেষকৈ আচলতে প্ৰথম বাক্যটো মই কম ভাষা কেতিয়াও মাধ্যম নহয় মই নিজে অসমীয়া মাধ্যমত পঢ়া 12লৈকে মোৰ অসমীয়া মাধ্যম তাৰপিছতে মোৰ ইংলিছ আৰম্ভ হৈছে মানে আমি আচলতে যদি প্ৰশাসনিক বিষয়া হ'বলৈ গৈ আছোঁ প্ৰস্তুতি যদি চলাইছোঁ ভাষাৰ নিচিনা এটা মানে সাধাৰণ বিষয় এটা কিন্তু আমাৰ কাৰণে হেঙাৰ হ'ব নালাগে চবতকৈ ডাঙৰ কথা এইবাৰ আমাৰ যিটো ইণ্টাৰভিউ হৈ গ'ল নৱেম্বৰ মাহত যিটো ইণ্টাৰভিউ হ'ল তাৰ ভাইভাত আমাক প্ৰত্যেকটো প্ৰশ্ন অসমীয়াত সুধিছিল প্ৰশ্ন অসমীয়াত একদম আমাক পুৰা শুদ্ধ অসমীয়া গতিকে মই এটাই কথা ক'ব বিচাৰিম যে কেতিয়াও ভয় খাব নালাগে ভাষা কেতিয়াও মাধ্যম নহয় আপুনি এটা কথা কওক আমিতো এতিয়া ভাষাৰ কথা পাতিলোৱেই ভাষা ধৰক অসমীয়া লিখক ইংলিছ লিখক লিখিব পাৰে যদি এতিয়া ধৰক আমাৰ প্ৰিলিমছটো গৈ পেলাই আমি যেতিয়া মেইনছলৈ আহোঁ মেইনছত আপোনাৰ ধৰক যেতিয়া আমি পেপাৰবিলাক লিখোঁ এই লিখাৰ কিবা টেকনিক আছে নেকি ধৰক এনেকুৱাকৈ লিখিলে কিবা মানে এটেক কৰিব পৰা কিবা এনেকুৱা বহুতে লিখে কিন্তু পাছ নকৰে এনেকুৱা থাকে টেকনিক বুলি ক'বলৈ গ'লে প্ৰথমতে যিটো মই প্ৰথমে উল্লেখ কৰিছোঁ প্ৰেক্টিছ আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিবই লাগিব আৰু আনচাৰ ৰাইটিং প্ৰেক্টিছটো কেতিয়াও মেইনছৰ এমাহৰ আগত কেতিয়াও নাহে যিটো আগৰ পৰা মানে লিখি লিখি আমি ইমানেই অভ্যস্ত হ'ব লাগিব যে এটা পেজত যিহেতু আমাৰ ৱৰ্ড লিমিট থাকে উইদিন 200 ৱৰ্ডছ উইদিন 250 ৱৰ্ডছ আৰু চবতকৈ ডাঙৰ কথা 3 ঘণ্টাত 300 নম্বৰ একেবাৰে সহজ নহয় অভ্যাস অবিহনে মানে এইখিনি এটা কথা সুধো 3 ঘণ্টাত যে আপোনাৰ 300 নম্বৰ পেপাৰ আহে মানে প্ৰত্যেকটো কুৱেশ্যন কিমান মাৰ্কৰ আহে বাৰু এইটো আপোনাৰ 16 নম্বৰৰ থাকে 5টা তাৰপিছত আৰু 2 মাৰ্কৰ 30টা কুৱেশ্যন থাকে আৰু বাকি 4 মাৰ্কছৰ থাকে আচ্ছা 16 মাৰ্কৰ থাকে 4 মাৰ্কছৰ থাকে 2 মাৰ্কছৰ থাকে তো মানে সেইখিনি আপুনি প্ৰেক্টিছ কৰোঁতে আপোনাৰ তেতিয়াহে আহিব যে এটা পেজত মই কিমান বা এটা কুৱেশ্যনত মই কিমান টাইম দিম আৰু পেপাৰখন কমপ্লিট কৰাটো বহুত ডাঙৰ কথা কাৰণ দীঘল কুৱেশ্যন এটা আমি কিবা এটাকে লিখিব পাৰোঁ কিন্তু 30টা 2 নম্বৰৰ যিটো থাকে সেইটো যদি আপোনাৰ শুদ্ধ হয় তো আপুনি নিজে কনফিডেন্ট যে আপুনি 2 মাৰ্কছ তো সেই 60 মাৰ্কটোৱে বহুত মেটাৰ কৰি দিয়ে
না বহুতে কয় মানে মেইনছত ধৰক আপোনাৰ বুলেট লিখিম নে এনেকৈ ডেছক্ৰাইব কৰি লিখিম সেই বস্তুটো বহুতে সোধে তো আপুনি কি ক'ব মানে ডেছক্ৰাইব কৰিব লাগে নে বস্তুবিলাক নে বুলেটত লিখিলে বেছি ভাল বুলি ভাবে সেইটো আপোনাৰ নিৰ্ভৰ কৰিব প্ৰশ্নটোৰ ওপৰত প্ৰশ্নটো যেনেকুৱা থাকে যদি আপোনাৰ মানে প্ৰশ্নটো এনেকুৱা হয় যে ধৰি লওক কিবা এটা বিষয়ৰ ওপৰত তুমি ক্ষমতা বা কাৰ্যপ্ৰণালী লিখা সেইটো আমি যদি পইণ্টত লিখোঁ আমাৰ টাইম ছেভ হ'ল দেন কুৱেশ্যনটো ভাল হ'ল যিজনে পঢ়ি চাব তেওঁ পঢ়ি ভাল পাব আনচাৰটো তো সেই বস্তুটো আমি চাব লাগিব যে কোনটো মই বুলেটত লিখিলে ভাল হ'ব বা কোনটো মই বহলকৈ লিখিম আৰু তাৰ উপৰি যিটো আমাৰ ফ্ল' চাৰ্ট যিবিলাক থাকে ফ্ল' চাৰ্ট হওক বা মেপ হওক এতিয়া মেপ বুলি ক'লে সেই ডাঙৰ মেপখন নহয় এতিয়া ধৰি লওক আপোনাৰ দক্ষিণ ভাৰতৰ কিবা এটা বিষয় আহিছে যে উত্তৰ ভাৰততকৈ দক্ষিণ ভাৰতত কিয় ধৰি লওক আপোনাৰ মানে কফিৰ উৎপাদনটো বেছি হয় সেইটো কুৱেশ্যন যদি আহিছে সেই আনচাৰটো লিখাৰ লগতে আমি কাষত যদি মেপটো আঁকিলোঁ এতিয়া মইতো গোটেই ভাৰতৰ মেপখন আঁকিব নোৱাৰোঁ গতিকে যিখিনি আমাৰ চাউথৰ যিখিনি কুৱেশ্যনছ আছে মেপখনত সেইখিনি ড্ৰয়িং কৰি সেই য'ত য'ত কফি পোৱা যায় সেই জেগাখিনি যদি আমি অকণমান মাৰ্ক কৰি দিওঁ that will make your answer different from the others that is the technique মানে সেইটো বস্তু আমি চাব লাগিব যে ক'ত কেনেকৈ আমি কি বস্তু ভৰাব পাৰোঁ মানে কম সময়ত সঠিক বস্তুখিনি আমি কেনেকৈ দিব পাৰোঁ মানে আপোনাৰ তেনেকৈ লিখিলে আপোনাৰ স্ক'ৰটো বুষ্ট কৰাত বেছি হেল্প হয় বহুতখিনি সহায় কৰে চ' মেইনছৰ কথা পাতিলোঁ আমি প্ৰিলিমছৰ কথা আপুনি অলপ আগতে ক'লে অকণমান লগতে আমাৰ এতিয়া যিটো ভাইভা থাকে ভাইভাটোৰ ওপৰত আপুনি ক'লে যে আছামিজতো সুধিছিলে এইবাৰ আপোনালোকক কিন্তু ধৰক ভাইভাৰ ওপৰত কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেইটো অকণমান আপুনি জনাই দিয়কচোন আচলতে কি হয় গোটেই বস্তুখিনি নহয় মিক্সড আপ হৈ যায় প্ৰিলিমছত আমি 1 মাৰ্কৰ কাৰণে শ্বৰ্টৰ কাৰণে পঢ়োঁ বা মানে মেইনছত বাঢ়ি যায় বস্তুটো আকৌ ভাইভাত কমি যায় আমি যে সেইখিনি ক'ব লাগে কিন্তু সেই সময়টোত চবচে ডাঙৰ কথা হ'ল কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পেপাৰ আৰু এটা কথা আছে মানে যদি তুমি প্ৰশাসনিক বিষয় মানে চিভিল চাৰ্ভেণ্ট যদি হ'ব বিচাৰিছা you can skip your breakfast but you cannot skip your daily newspaper etu mane newspaper lagiboy newspaper aru hodai newspaper ekhon nohoy dukhon tinikhon karon ki hoy newspaper bilakot eta bikhoyake beleg drishtibhongire utthapon kora hoy gotike he utthapon kora drishtibhongitur pora amar karon vivat ki hoy question tur answer nukode karon knowledge testing already amar hoi gol mains গতিকে তেওঁলোকে সেই সময়ত ব্যক্তিত্বটো চাব বিচাৰে যে তেওঁ যদি ভৱিষ্যতৰ এজন প্ৰশাসনিক বিষয়া তেওঁৰ ব্যক্তিত্ব কেনেকুৱা আৰু সেই ব্যক্তিত্বটো তেতিয়াহে মানে ফুটি ওলাব যেতিয়া আপুনি কিবা এটা বিষয় বিয়ণ্ড দ্য বক্স ভাবিব মানে 10জন মানুহে যিটো ভাবি আছে সেইটো আপুনি ভাবিলে নহ'ব কাৰণ আপুনি এজন প্ৰশাসনিক বিষয়া গতিকে সেইকাৰণে নিউজ পেপাৰটো পঢ়িব লাগিব আৰু যিবিলাক মানে নিজৰ যিবিলাক বস্তু এতিয়া ধৰি লওক মই নগাঁৱৰ হয় মোক নগাঁৱৰ কথা সুধিছিলে মানে সুধিবই সেইটো বা গুৱাহাটী আৰু নগাঁৱৰ মাজৰ যিখিনি আছে সেইখিনি আৰু তাৰ উপৰিও বহল ভাষাত ক'বলৈ গ'লে অসমৰ প্ৰত্যেকটো বস্তু আমি জানিব লাগিব কাৰণ আমি আল্টিমেটলি অসমৰ কাৰণে লোকসেৱা আয়োগ হয় অসমৰ মানুহৰ মাজতে আমি কাম কৰিম অসমতে আমি থাকিব লাগিব গতিকে অসমখনৰ বিষয়ে জনাটো বিৰাট দৰকাৰ হৈ যায় প্ৰত্যেকটো সৰু সৰু কথা বিৰাট গুৰুত্বপূৰ্ণ হয় তেতিয়াহ'লে মানে আপোনাৰ ভাইভাত আপোনাৰ অসমখনৰ বিষয়ে বেছি কুৱেশ্যন সোধে নেকি অসমৰ কথাই মানে মূল বস্তুটো হ'ল অসম তাৰ পৰা অকণমান সৰুকৈ আহি নিজৰ জেগাখন মানে আপুনি যদি বেছি ফ'কাছ কৰিব লাগে বুলি কয় কাৰেণ্ট এফেয়াৰ্ছটো বেছি ফ'কাছ কৰিব লাগে কাৰেণ্ট এফেয়াৰ্ছটো লাগিবই মানে কেতিয়াবা এনেকুৱা হয় যিসকল ব্যক্তি পেনেলত থাকে তেওঁলোক যথেষ্ট অভিজ্ঞতা সম্পন্ন হয় তেওঁলোকে হয়তো ৰাতিপুৱা সেইদিনা যিদিনা ইণ্টাৰভিউ আছে সেইদিনা ৰাতিপুৱাৰ চাহকাপৰ লগত যদি পেপাৰখন চাইছে তাতে যদি কিবা এটা আছে তাৰ পৰা সুধিব পাৰে কাৰণ ইণ্টাৰভিউত you can be asked anything under the sun apni kobo nora je etu syllabus card there is no syllabus there is no limit so he karone aru teoluke hodai protektu bostu khuti nati mari sai gotike teolukor konmukot jetia nijor mane ভাবটো যেতিয়া ক'বলৈ যোৱা হয় বহুত সাৱধানে চালি জাৰি চাই কাৰণ ইণ্টাৰভিউত এনেকুৱা হয় আপুনি প্ৰথমতে যিটো বাক্য ক'ব তাৰ পৰাই আপোনাৰ দ্বিতীয় প্ৰশ্নটো আহিব গতিকে ভাবি চিন্তি ক'বলগীয়া আচ্ছা আৰু এটা এইখিনি কথা পাতো আমি প্ৰিলিমছ মেইনছ আৰু ভাইভাৰ বিষয়ে গোটেইখিনি অলৰেডি কথা পাতিছোঁৱে আৰু আপুনি যেতিয়া মানে প্ৰিপেৰেশ্যন কৰি আছিলে মই গম পাইছোঁ যে আপুনি এজ এ গেষ্ট ফেকাল্টি আপুনি কে হেণ্ডিকত কৰি আছিলে আপুনি সেই চাকৰি কৰি থকাৰ মাজত কেনেকৈ সময় উলিয়াই মানে প্ৰিপেৰেশ্যন কৰিছিলে আচলতে মই কে হেণ্ডিকত কৰি আছিলোঁ কিন্তু মই যদি
প্ৰিপাৰেশ্যন কৰিছোঁ সেইটো মোৰ কাৰণে কেতিয়াও এক্সকিউজ হ'ব নালাগে কাৰণ ৰাস্তাটো মোক কোনেও মানে মোৰ ওপৰত ফ'ৰ্চ কৰা নাই যে তুমি APSC দিবই লাগিব মই নিজে চুজ কৰিছোঁ গতিকে মই যদি লৈছোঁ মই সেইটো এজ এ চেলেঞ্জ সেইটো একচেপ্ট কৰিবই লাগিব আৰু সুবিধা হৈছিল মোক KK হেণ্ডিকত কৰি কাৰণ KK হেণ্ডিকৰ মেটেৰিয়েল বহুত বেছি মানে প্ৰফিটেবল হয় বহুত বেছি হেল্প কৰে গোটেই চিলেবাছটো বহুত বেছি মানে ক্লাব হয় তো সেইখিনি কাৰণ ক্লাছত পঢ়াবৰ কাৰণে যিহেতু মাষ্টাৰ্ছৰ ক্লাছ কৰোঁ তো তেওঁলোকক পঢ়াবৰ কাৰণে মই নিজে পঢ়া হয় আৰু শিক্ষকতা মানে এনেকুৱা এটা মানে বৃত্তি হয় য'ত আপুনি যেতিয়া পঢ়াৰ লগত লাগি থাকিব ন নিজৰ কাৰণেও পঢ়িবলৈ মন যায় আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যদি কোনোবাই চাকৰি কৰি এইটো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেওঁ কেতিয়াও নিজকে কিন্তু ভাবিব নালাগে যে মই চাকৰি কৰিছোঁ মই কেনেকৈনো কৰিম মানে মই অলপ কমাই পঢ়িম নহয় সময় নাপাওঁ এনেকৈ এক্সকিউজ কিছুমান দি থাকে এক্সকিউজ নহয় তেওঁ নিজকে এজন ফ্ৰেছ কেণ্ডিডেট হিচাপে ভাবিব লাগিব কাৰণ যদি কোনোবাই চাকৰি নকৰাকৈ পঢ়ি আছে তেওঁতো মোতকৈ এঘণ্টা সময় বেছি পাই আছে সেই এঘণ্টাটো মই কেনেকৈ মিলাম সেইটো আৰু মেইন কথা হ'ল মানে নিজৰ ডেডিকেশ্যনটো লাগিবই আপোনাৰ মানে কষ্ট কৰিব আপুনি হাৰ্ড ৱৰ্ক লাগিবই এলং উইথ ইয়ৰ স্মাৰ্ট ৱৰ্ক কিন্তু ডেডিকেশ্যনটো যদি আপুনি 100% নিদিয়ে কেতিয়াও মানে নহ'বগৈ সেইটো সো আমাৰ তেতিয়াহ'লে বহুতখিনি কথা পতা হৈ গৈছে লগতে লাষ্ট আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম মেইনছৰ কাৰণে এতিয়াতো চিলেবাছটো চেঞ্জেই হৈ গৈছে তথাপিও মেইনছৰ কাৰণে আপুনি যদি কিবা ইম্পৰ্টেণ্ট বুক বুলি ভাবে আপুনি যদি ক'ব পাৰে যে এইকেইখন বুক বেছি ইম্পৰ্টেণ্ট এইখিনি পঢ়িলে ভাল বুলি আপুনি অলপ কৈ দিয়ক আচলতে যোনে যদি প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকেতো জানেই বেছিক ধৰি লওক পলিটিৰ কাৰণে ইণ্ডিয়ান পলিটি যিটো লক্ষ্মীকান্তৰ বুক ফেমাছ লক্ষ্মীকান্ত তাৰপিছত আৰু এখন হিষ্ট্ৰীৰ কাৰণে মই নিজে পঢ়িছিলোঁ বা মই প্ৰিফাৰ কৰোঁ যিখন আমাৰ তামিলনাডু বৰ্ডৰ 11 আৰু 12ৰ টেক্সট বুক আছে মানে 11ৰ টেক্সট বুকখন হ'ল আপোনাৰ এনচিয়েণ্ট হিষ্ট্ৰী আৰু 12ৰখন হ'ল মডাৰ্ণ হিষ্ট্ৰী একদম বেছিক লেংগুৱেজত আছে মানে মহেঞ্জোদাৰো হাৰাপ্পাৰ পৰা আৰম্ভ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীলৈকে তো সেইখন মই পঢ়িছিলোঁ তাৰোপৰি NCERT টেক্সট বুকটো কম্পালচৰি লাগিবই সদায় আৰু তাৰোপৰি আমাৰ আসাম ট্ৰিবিউনত পেজ নম্বৰ 5ত যিটো এডিটৰিয়েল আহে এডিটৰিয়েলৰ পৰা কেতিয়াবাতো ডাইৰেক্ট কুৱেশ্যন আহে মানে যিবিলাক আমাৰ বিষয় হৈ থাকে সমাজখনত সেই বিষয়খিনি কি হয় এডিটৰিয়েলত বহুত গণ্যমান্য ব্যক্তিয়ে তেওঁলোকৰ ভাৱবিলাক লিখে বা সেই বিষয়টোৱে সমাজখনক কেনেকৈ প্ৰভাৱান্বিত কৰিছে সেইটো লিখে আৰু তাৰ পৰা মানে ডিৰেক্টলি আহি যায় সেইটো তাৰোপৰি পেজ নম্বৰ 2 বা 3 এটা আহে জানো আপুনি দেশ কো এটা সৰু পেৰাগ্ৰাফ এটা আহে তাতে কিবা সৰু সৰু কিছুমান কুইজ টাইপৰ কুৱেশ্যন থাকে এটাই থাকে মানে ধৰি লওক কোনোবা এজন ব্যক্তি কেতিয়া জন্ম হৈছিল বা সেই ডেটটো কি কাৰণে চেলিব্ৰেট কৰা হয় সেইটো সদায় পঢ়িব লাগে মানে জানো আপুনি দেশ কো তাত এটা কুইজ থাকে সদায় তো তেনেকুৱা মানে আসাম ট্ৰিবিউনখনটো মানে একদম এজ অ ব্ৰেকফাষ্ট খাই দিব লাগিব ঠিক আছে তেতিয়াহ'লে আপোনালোকে যদি ভাবিছে ইম্পৰ্টেণ্ট কিবা বুকছ আপোনালোকক লাগে বুলি ডেছক্ৰিপশ্যনৰ লিংক থাকিব আপোনালোকে তাৰ পৰা কিবা চাব পাৰিব লগতে আপোনাক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ জীৱনটো আৰু ভাল হওক তাৰে কামনা কৰিছোঁ ময়ো আছামিজ আড্ডা চেনেলক বহুত বেছি ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান নিজৰ ব্যস্ততাৰ মাজতো মোৰ ওচৰত আহিলে আপোনালোকে অশেষ ধন্যবাদ আৰু আচলতে মই নিজে আছামিজ আড্ডা ফ'ল' কৰিছিলোঁ বহুত ইয়াৰ আগৰ 2016ৰ যিসকল ছাকচেছফুল কেণ্ডিডেট আছিলে তেওঁলোকৰ ইণ্টাৰভিউ মই চাইছিলোঁ বহুত হেল্প হৈছিলে গতিকে আপোনালোকে এইটো বহুত ভাল কাম কৰি আছে মানে নিজে গম নোপোৱাকৈ আপোনালোকে এটা প্লেটফৰ্ম দি আছে এক্সপিৰিয়েঞ্চসকলক গতিকে মই বিচাৰিম আপোনালোকে এই কামটো ভালকৈ আগবঢ়াই নিয়ক মই যিহেতু উপকৃত হৈছোঁ আৰু দহজনো হ'ব আৰু শেষত মই আছামিজ আড্ডাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ মোৰ সেৱা জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা আৰু মই আশা কৰিছোঁ যে এজন প্ৰশাসনিক বিষয়াৰ পৰা সকলোৱে যি ধৰণে আশা কৰে সমাজখনে যি বিচাৰে সেইখিনি যাতে মই যৎপৰোনাস্তি দিব পাৰোঁ তাৰ কাৰণে সদায় মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম ঠিক আছে ধন্যবাদ আৰু শেষত যিসকল নতুন এতিয়া দিবলৈ বিচাৰিব APSC তেওঁলোকৰ কাৰণে কিবা আপুনি ক'ব নেকি কিবা এটা আচলতে তেওঁলোকক এটা কথাই মই ক'ব বিচাৰোঁ সকলো ধৰণৰ উৰা বাতৰি পাহৰি যোৱা অলপমান কষ্ট কৰা যদি তোমাৰ মেধা শক্তি আছে সম্পূৰ্ণ নিকাভাৱে এইবাৰ আমাৰ বাছনি হৈছে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞ আমি লোকসেৱা আয়োগৰ ওচৰত কৃতজ্ঞ গতিকে তোমালোকে পঢ়া কষ্ট কৰা নিজৰ লক্ষ্য স্থিৰ কৰা আৰু যদি অধ্যৱসায়েৰে আগবঢ়া নিশ্চয় জীৱনত সফলতা পাবা তো ধন্যবাদ থাকিল আপোনালৈ আৰু আপোনালোকে যদি চেনেলটো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগৰ সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ
হৈ গ'ল। Thank you.